তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু তোমালোকে অলৰেডি বহু সংখ্যকে গমেই পাইছা চাগৈ যে আকৌ এটা আমাৰ নতুন নটিফিকেশ্যন আহিলে, আৰু সেই নটিফিকেশ্যনটোত উল্লেখ আছে আকৌ এটা নিউ চেণ্টাৰ, আৰু সেই নিউ চেণ্টাৰটোতে দুটা শ্বিফ্টৰ আকৌ প্ৰব্লেম হ'ল, মানে ৰি এক্সাম আকৌ পাতিব। তো গতিকে তোমালোকে এইবাৰ নিশ্চয় দেখিছা যে SSC GDৰ ইমানেই খেলি মেলি, ইমানেই প্ৰব্লেম হৈছে, তাত মানে আমাৰ ক'বলগীয়া একোৱে নাইকিয়া হৈ গৈছে। গতিকে মই তোমালোকক এটা কথা কৈ আছোঁ, বহু ল'ৰা ছোৱালীয়ে মানে আশাত চেঁচা পানী পেলাই আছে SSC GDয়ে, আৰু বহু সংখ্যক ইউটিউবাৰে এতিয়াও বহুত ল'ৰা ছোৱালীক আস্থা দেখুৱাই আছে যে আমাৰ এনচাৰ শ্বীট 2-3 তাৰিখে আকৌ আহি যাব, বা 4-5-6 তাৰিখৰ ভিতৰত আকৌ আহি যাব। গতিকে মই এটা কথা কৈছোঁ, তোমালোকে ৰেডি থাকিবা অফিচিয়েল নটিফিকেশ্যন যিকোনো এটা আপডেটৰ বাবে। তোমালোকে দেখিছাই এতিয়া সেইদিনা 16,185টা কেণ্ডিডেটৰ ৰি এক্সামৰ বাবে মানে নটিচ উলিয়াই দিলে। তো আমি ভাবিছিলোঁ এইকেইটা শ্বিফ্টৰে হ'ব, কিন্তু আকৌ আজি এইটো আপডেট দি এনেকুৱা কৰিলে যে আকৌ এটা চেণ্টাৰৰ দুটা শ্বিফ্টৰ খেলি মেলি হৈ গ'ল, আৰু সেয়া হৈ গ'ল তোমাৰ মুজাফৰ নগৰ। তো এটা কথা কওঁ, মানে এতিয়া আমি ধৰিবই নোৱাৰা হৈছোঁ যে আমাৰ শ্বিফ্টৰ বা কি খেলি মেলি হৈ আছে। তো এইবোৰ যে হৈ আছে, এইবোৰ তেওঁলোকে টেকনিকেল ইছ্যু বুলি পাতি আছে, কিন্তু মোৰ মতে হয়তো ফিংগাৰ প্ৰিণ্টৰ মিছমেচ হৈছে, বা তেওঁলোকৰ হয়তো কিবা এটা খেলি মেলি ভিতৰুৱাকৈ হৈছে, যিটোৰ কাৰণে পাতিছে। কিন্তু আমি ক'ব নোৱাৰা হৈ আছোঁ যে আমাৰ শ্বিফ্টত বা আমাৰ কি প্ৰব্লেম হৈ আছে। গতিকে মই এটা কথা কৈছোঁ, তোমালোকে এইকেইদিন বিশেষকৈ 30 তাৰিখলৈকে আপডেটত থাকিবা। মানে মই এটাই কথা কৈছোঁ, যিকোনো এটা চেনেলৰ লগতে হওক, যিকোনো এটা অফিচিয়েল নটিফিকেশ্যনৰ লগতে হওক, কাৰণ কিয় কোন সময়ত কোনটো মানে শ্বিফ্টৰ আহি যায় ঠিক নাই, তোমাৰ শ্বিফ্টটো হৈ যাব পাৰে হয়তো। গতিকে হয়তো তোমাৰ যাতে এক্সামটো মিছ হৈ নাযায়, সেইবাবে ৰেডি থাকিবা, একদম মানে আপডেট থাকিবা নতুনকৈ। আৰু এটা কথা কওঁ, এতিয়া যদি তোমালোকক মই ডকুমেণ্টছৰ কথা ক'বলৈ যাওঁ, মানে মোক বহুতে কৈ আছে যে দাদা আপুনি ডকুমেণ্টছৰ ওপৰত এটা ভিডিঅ' বনাওক। চোৱা, ডকুমেণ্টছৰ ওপৰত ভিডিঅ'টো একেবাৰে ইজি, তাত কোনো এটা হেৰি নাই। মই ডকুমেণ্টছৰ কথাখিনি তোমালোকক কৈ দিলে তোমালোকে গম পাবা। কিন্তু মই যিমান দূৰলৈকে জানিছোঁ, হয়তো এইবাৰ SSC GDৰ কিবা হয়তো নতুন ডকুমেণ্টছ এড কৰাবও পাৰে, বা এটাতো আপডেট আহিবই অফিচিয়েলি। তো সেইখিনিৰ বাবে তোমালোকে অলপ ধৈৰ্য ধৰা, নিশ্চয় জনাই দিম। কিন্তু মই যদি কওঁ তোমালোকে কি কি নিব লাগিব, তো তেতিয়াহ'লে তোমালোকে আমি আগৰ পৰাই চলি অহা এনেক্সাৰ, যিটো আমাৰ হাইট যদি 165 অনলি থাকে ল'ৰাৰ অসমৰ পৰা, তো 165ৰ বাবে আমাৰ এনেক্সাৰ নিব লাগিব। OBCৰ কাৰণে চেণ্ট্ৰেল কাষ্ট, SCৰ কাৰণে মানে চেণ্ট্ৰেল কাষ্ট লাগিবই। তাৰপিছত EWS আমাৰ চেণ্ট্ৰেল লাগিব, যিটো কাৰণে তোমালোকে হয়তো এতিয়াই বনাই থ'ব পাৰা, বা ক্ৰুচিয়েল ডেটৰ হয়তো কেতিয়াবা প্ৰব্লেম হৈ যায়, আগৰ হ'লে ভাল, এপ্লাই কৰা আগৰ হ'লে ভাল। তাৰপিছত তোমালোকৰ ডমিচিয়েল বা PRC যিকোনো এখন, ছোৱালী ল'ৰা কথা নাই, অসমৰ ছোৱালী ল'ৰাৰ ডকুমেণ্টছ একেই লাগে, ফটো লাগে, বাকী মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছখিনি লাগে। চ' তোমালোকে সেইখিনি লৈ আপডেট থাকা, মানে প্ৰিপাৰেশ্যন কৰি থাকা ৰানিঙৰ বাবে, ফিজিকেল মেডিকেলৰ বাবে ৰেডি থাকা। আৰু ইয়াতে দুটামান ইম্পৰ্টেণ্ট মেডিকেলৰ বাবে কথা কৈ দিওঁ, যিহেতু আমাৰ চাই থাকোঁতে দিন গৈ আছে আৰু আহিও পাব। বহুতেই মোক মেডিকেলৰ সময়ত ফোন কৰা মই যোৱা বছৰে পাইছিলোঁ। বহু ল'ৰাৰ কেনেকুৱা হৈছে, স্ক'ৰটোতো ধুনীয়া আছে, যোৱা বছৰ 75, 80+ থকা ল'ৰাই মোলৈ ফোন কৰিছে, কৰি কৈছে যে দাদা মোৰ লেফ্ট হাতত টেটু আছে, মোৰ ৰাইট হাতত টেটু আছে, বা মোৰ ভৰিত টেটু আছে, বা বুকুত টেটু আছে, মোৰ কিবা হ'ব নেকি প্ৰব্লেম। মই এটা একদম সহজ কথা কৈ দিছোঁ, বিশেষ কৰি আমি ল'ৰা হওক ছোৱালী হওক, ডিফেন্সত যোৱা ল'ৰা ছোৱালীখিনিয়ে টেটু আঁকাটো একেবাৰে মানে এতিয়া বয়সটোত কৰিব নালাগে, টেটু আঁকি ল'ব নালাগে। কাৰণ কিয়নো ডিফেন্সত এইবিলাক এলাউ নকৰে। কিন্তু যদি তোমালোকৰ একদম সৰুকৈ বা কিবা এটা ধৰ্মৰ নাম বা ভগৱানৰ এটা চিম্বল, তো তেতিয়া ইমানো প্ৰব্লেম নকৰে, কিন্তু চেলুট মৰা হাতখনত তোমালোকৰ থাকিব নালাগিব। আৰু 2 নম্বৰ কথাটো হ'ল, তোমালোকৰ যদি এতিয়া বহুত ডাঙৰকৈ টেটু আঁকা হৈ আছে, ধৰি লোৱা এনেকুৱা হাতত এনেকুৱা ডাঙৰকৈ ইমানৰ পৰা ইমানলৈকে আঁকা হৈ আছে, তো তেতিয়াহ'লে তোমালোকে, মই কৈছোঁ এতিয়াই ৰিমুভ কৰাৰ ব্যৱস্থাটো কৰা। কাৰণ এতিয়াৰ পৰা ৰিমুভ কৰিলে তেতিয়ালৈকে তোমালোকৰ ইমান এটা প্ৰব্লেম নহয় বা ধৰিব নোৱাৰে। আৰু এটা মই কথা কৈছোঁ, বডিত যদি তোমালোকৰ এতিয়াই কিবা এটা প্ৰব্লেম হৈ আছে, মানে চকুৰে কম দেখা, কাণেৰে কম শুনা, বা নাকত চাইনাছৰ প্ৰব্লেমটোতো একো নহয়, কিন্তু DNS যিটো হাৰ্ডি এনেকুৱাত বেকা থাকে, তো সেইবিলাক প্ৰব্লেম তোমালোকে ডাক্তৰৰ লগত কথা পাতি ঠিক কৰি লোৱা, আৰু বিশেষকৈ পাইলছ। গতিকে এইবিলাক প্ৰব্লেমো তোমালোকে এতিয়াই ঠিক কৰি ৰাখা, কাৰণ মাৰ্কটো
যদি ভাল আছে, তোমালোকে যদি এবাৰ ল'ম বুলি ভাবিছা তো এইখিনিৰ পৰা বাচি থাকা। আৰু 2 নম্বৰ কথাটো হ'ল তোমালোকে এতিয়া ইমান কথা চিন্তা কৰি থাকিব নালাগে। এনচাৰ কি মই কৈয়ে আছোঁ, অফিচিয়েলিভাৱে যেতিয়া প্ৰকাশ পাব চবেই গম পাবা। কোনো গম নোপোৱাকৈ নাথাকা, আৰু চাবলৈ 10-12 দিনৰ সময়ে থাকিব। গতিকে চবেই চাব পাৰিবা। হয়তো প্ৰথমতে অলপ ছাৰ্ভাৰ ডাউন থাকিব, কিন্তু পিছত সেইটোও ঠিক হৈ যাব। গতিকে ইমান চিন্তা কৰিব নালাগে, এনচাৰ কি আহি যাব। প্ৰথমতে আমাৰ এক্সামখিনি ভালকৈ হৈ যাব দিয়া। আৰু এটা কথা কওঁ, বহু সংখ্যক ল'ৰা ছোৱালীয়ে ভয় খাই আছে যে নতুনকৈ এক্সাম হ'লে কুৱেশ্যন পেটাৰ্ণ বহুত টান হ'ব। একদমেই নহয়, তেনেকুৱা মানে SSC কাৰো লগত গাদ্দাৰ নকৰে। যিহেতুকৈ আমাৰ এইবাৰ কুৱেশ্যন লেভেলৰ পেটাৰ্ণটো ইজি আছিল, সকলোকে ইজিয়ে দি দিব। ছেম তেনেকুৱাই আহিব, খালি তোমালোকে আগৰ জোচটো, আগৰ মেহনতখিনিকে দিবলৈ চেষ্টা কৰিবা, নিশ্চয় ভাল হ'ব। আৰু মেইন কথা হ'ল, তোমালোকে যদি তোমালোকৰ ঘৰৰ ওচৰত বা ডিষ্ট্ৰিক্টত তোমালোকৰ গভৰ্ণমেণ্ট হস্পিটেল আছে, তো গোটেইখিনি বস্তু যদি ফ্ৰীলি পোৱা, গোটেইখিনিতো নাপায়, কিছুমান বস্তু ফ্ৰীলি নাপায়, কিন্তু প্ৰায়খিনিয়ে পায়। নাক, কাণ, চকু, দাঁত এইবিলাক দেখুৱাব পাৰি, তো এইবিলাক দেখুৱাই ৰেডি থাকিবা। প্ৰি মেডিকেল বোলা কথাটোৰ পৰা হাত সাৰি তোমালোকে নিজেই গভৰ্ণমেণ্ট মেডিকেলত গৈ প্ৰি মেডিকেল কৰি ল'ব পাৰিবা। গতিকে মই সেইখিনিয়ে আছিলে, আৰু কিছুমান আজে বাজে কথাত এতিয়া ইমান ধান্দা দিব নালাগে, নিজৰ কামটো নিজে কৰা। চ' আজিলৈ ইমানখিনি আপডেট আছিলে। আৰু এতিয়া তোমালোকে, মই আকৌ এবাৰ ক'লোঁ, আপডেট থাকিবা, মানুহখিনি আপডেট থাকিবা, ল'ৰা ছোৱালীখিনি। চ' মোৰ পৰাও তোমালোকে নিউ আপডেটবিলাক গম পাই থাকিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি বেয়া নোপোৱা, আৰু ভিডিঅ'টো যদি ভাল লাগে তো লাইক এটা কৰি দিবা, লগতে শ্বেয়াৰ কৰি দিবা। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।